নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 20 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ, দশমী তিথি আৰু ছাতি নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যাৰীটো হয় তেতিয়া বেচা যুগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি কলমৌ শাক নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। সহকৰ্মী বন্ধুৰ সহযোগিতা লাভ কৰাৰ পাছতো অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম হ'ব। আনহাতে অকস্মাৎ চমু ভ্ৰমণো আপুনি আজি কৰিব লগা হ'ব পাৰে। ভ্ৰমণত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব, যদিও আপোনাৰ সন্তুষ্টি সামান্য কমিব। আজি ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত আপুনি কোনো দিশত উপকৃত হ'ব। প্ৰিয়জনৰ সংগত সুখ থাকিব, কিন্তু আপোনাক অৰ্থ সমস্যাই আজি আমনি কৰিব পাৰে। আনহাতে কোনো কাৰণত আপুনি আজি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব। গৃহত বিভিন্ন কৰ্মত অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। অৱশ্যে দিনৰ শেষলৈ সমস্যাসমূহ সমাধান হোৱাত আপুনি সন্তুষ্টি লাভ কৰিব। আপোনাৰ আজি ব্যয় বাঢ়িব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো সহকৰ্মীক সহযোগিতা আগবঢ়াবলৈ গৈ নিজৰ গুৰুত্বপূৰ্ণ কৰ্ম যাতে থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে জ্যেষ্ঠ বিষয়াৰ অনুগ্ৰহ লাভত আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত লোৱা ভ্ৰমণৰ আঁচনিত নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব, কিন্তু আপোনাৰ কোনো কৰ্মই যাতে মান সন্মানৰ প্ৰশ্ন নুতুলে তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ পৰামৰ্শত প্ৰিয়জনে কোনো সমস্যা সমাধান কৰি উপকৃত হ'ব। পাৰস্পৰিক বুজাবুজি বৃদ্ধিয়ে সম্পৰ্কত আজি মধুৰতাও বৃদ্ধি কৰিব। অধিক ব্যস্ততাৰ বাবে কোনো পাৰিবাৰিক সমস্যা অৱহেলিত হৈ বিৰহ সুখ নকমিবলৈ লক্ষ্য ৰাখক। অৱশ্যে আৰ্থিক ক্ষেত্ৰত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। অধিক ব্যস্ততাৰে আজি আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। আনহাতে কোনো গুৰুত্বপূৰ্ণ কৰ্ম অৱহেলিত হৈ আপোনাৰ চিন্তা বঢ়াব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে নিজৰ মান সন্মানৰ প্ৰতি অধিক সচেতন হোৱা আৱশ্যক। কোনো দিশত ব্যৰ্থ নহ'বলৈ আজি আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি আপোনাৰ মতৰ লগত প্ৰিয়জনৰ মতৰ মিল নাথাকিব। আপোনাৰ অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী আপোনাৰ হাতত নষ্ট নহ'বলৈও সাৱধানতাৰ আৱশ্যক হ'ব। বৃহৎ অৰ্থ চিন্তা থাকিলেও কোনো সামগ্ৰী ক্ৰয়ত আপোনাৰ ব্যয় বাঢ়িব। অৱশ্যে পাৰিবাৰিক সুখো বাঢ়িব। কোনো বন্ধুৰ সহযোগে আপোনাক আৰ্থিকভাৱে উপকৃত কৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা মানসিক দুৰ্বলতাৰো কাৰণ নহ'বলৈ মনোবল বঢ়াওক। আনহাতে ভ্ৰমণ কষ্টকৰ হ'লেও আৰ্থিক সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ যত্ন লওক, কিয়নো ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ লগতে আপোনাৰ সন্মানৰ প্ৰশ্নও জড়িত থাকিব। প্ৰিয় ব্যক্তিৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব, যদিও শাৰীৰিক আৰু অৰ্থকষ্ট আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। পুত্ৰ কন্যাৰ সৌভাগ্যৰ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। স্বাস্থ্যজনিত কাৰণত ব্যয় বাঢ়িব যদিও পাৰিবাৰিক সুখত সুখো থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হৈ
গুৰুত্বপূৰ্ণ দিশত বিফল নহ'বলৈ আপোনাৰ মনোবল বৃদ্ধি কৰক। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। ঘনিষ্ঠ বন্ধুৰ সংগত সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নিজকে শিক্ষাৰ্থীয়ে নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। আনহাতে কোনো বন্ধুৰ বিশ্বাস ভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। প্ৰিয়জনৰ আচৰণ বা বাক্য প্ৰয়োগত অসন্তোষ থাকিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আন কোনোবাই নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আনন্দিত হ'ব পাৰিব। গৃহত ব্যয় বৃদ্ধি আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। মতৰ পাৰ্থক্যই পাৰিবাৰিক সুখ নকমাবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সকলো দিশতে সফলতা আৰু কৰ্মোন্নতিয়ে আপোনাক প্ৰেৰণা যোগাব। যদিও কোনো ক্ষেত্ৰত আপুনি সহকৰ্মী বন্ধুক আজি প্ৰতিশ্ৰুতি দিব লগা হ'ব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনাক প্ৰচেষ্টাৰ সফলতাই উৎসাহিত কৰিব। অধিক ব্যস্ততাৰ মাজতো প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। আজিৰ দিনটো আপোনাৰ পক্ষতে থাকিব। গৃহত আৰ্থিক সমস্যা সমাধানত আপোনজনৰ সহযোগত আপুনি উপকৃত হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা আনন্দময় দিন উপলব্ধি কৰাব। আপোনাৰ আজি নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু সমস্যা সমাধানত থকা ক্ষমতা আৰু মনোবলৰ প্ৰমাণ কৰি আজি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ আচৰণত ঘনিষ্ঠজন অসন্তুষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো অপ্ৰত্যাশিত সংবাদে শিক্ষাৰ্থীৰ দুশ্চিন্তা বঢ়াব। আজি মান মৰ্যাদাৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ সৌভাগ্যৰ সংবাদে আপোনাৰ প্ৰিয়জনকো এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। ব্যয় বাঢ়িব যদিও প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপুনি উপলব্ধি কৰিব পাৰিব। গৃহত বিভিন্ন সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি সকলো দিশতে আপোনাৰ নিৰ্ণয়সমূহ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। সহকৰ্মী আৰু জ্যেষ্ঠজনৰ সমৰ্থন আৰু সহযোগিতাও পাব। দিনটোত পৰিশ্ৰম বাঢ়িলেও আৰ্থিক উন্নতিত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতাও আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহিত কৰিব। যদিও আত্মসন্তুষ্টিৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিলেও বিভিন্ন সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব। পুত্ৰ কন্যাৰ পৰা সুখ থাকিব আৰু সমাজতো আপোনাৰ মান বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। অহেতুক মানসিক অৱসাদৰ ফলত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নহয় তাৰ বাবে মনোবল বঢ়াওক। অৱশ্যে কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। শিক্ষাৰ কোনো দিশত সামান্যভাৱে ব্যৰ্থ হ'লেও আপোনাৰ স্থান আৰু মান হ্ৰাস নাপায়। আনহাতে প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ বাবে আজি আপুনি প্ৰশংসিত আৰু সন্মানিত হ'ব। প্ৰেমৰ দিশত নতুন সম্পৰ্ক আনন্দময় আৰু ৰোমাঞ্চকৰ হ'ব। ভাল দিন হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত বিভিন্ন দিশত ব্যয় বাঢ়িলেও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। কিন্তু আপোনাৰ মতত পাৰিবাৰিক সমৰ্থন লাভ কৰিবলৈ আজি আপোনাক কিছু বুদ্ধিমত্তাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ।
কোনো গুৰুত্বপূৰ্ণ দিশত সফলতাৰ বাবে আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব, কিন্তু কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত আজি আপোনাৰ ব্যয় নাবাঢ়িবলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। বিশেষ ক্ষেত্ৰত প্ৰিয়জনৰ সংগত আপুনি উপকৃত হ'ব। গৃহত বিশেষ ব্যক্তিৰ লগত সংযোগ স্থাপন কৰি পুৰণা আশা পূৰণ কৰিব পাৰিব। দূৰৰ আপোনজনৰ পৰা পোৱা শুভ সংবাদেও গৃহ সুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। সকলো দিশতে বিজয়ী হোৱাৰ সুখানুভূতিয়ে আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। আনহাতে অধিক ব্যস্ততাৰে আজি আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠজনক সহযোগিতা আগবঢ়াই বন্ধুত্বৰ সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। আশা কৰি থকা শুভ সংবাদ লাভত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক, যদিও দিনটো আপোনাৰ পক্ষতে থাকিব। গৃহত কোনো আধ্যাত্মিক ব্যক্তিৰ সংস্পৰ্শলৈ আহি আপুনি সুখ অনুভৱ কৰিব পাৰিব। আপোনজনৰ কোনো শ্ৰেষ্ঠতম দিশেও আকস্মিকভাৱে আপোনাক আনন্দ দিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নহয় তাৰ প্ৰতি যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতা শিক্ষাৰ্থীৰ বাবে মনোকষ্টৰ কাৰণ হ'ব। আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় আৰু আপোনাৰ সঞ্চিত ধন ক্ষয় নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। প্ৰিয়জনৰ সহযোগিতাত কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰখাৰ আশংকা আছে। অনিচ্ছা সত্ত্বেও পাৰিবাৰিক ভ্ৰমণ কৰিব লগা হ'ব যদিও ভ্ৰমণ আনন্দেৰে ভৰা হ'ব। কোনো নতুন যোজনাত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।